নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ জব আছাম ইউটিউব চেনেললৈ মই অনিকেত চেত্ৰী আৰু এই ভিডিঅ'টিত আমি আলোচনা কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 2.0 ৰ বাবে দৰকাৰী জিকে কুৱেশ্যনসমূহ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব কাৰণ বহুতো জৰুৰী ইম্পৰ্টেণ্ট যিবিলাক ৰিলেটেড পইণ্টসমূহ থাকিব সেইবিলাক মই কি পইণ্ট হিচাপে ইয়াতে লিখি দিম আপোনালোকে চাই যাব যাতে আপোনালোকৰ ৰিভিজন হয় এতিয়া বলক ভিডিঅ'টি আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনত আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ স্বৰাজ পাৰ্টি স্বৰাজ পাৰ্টিৰ উদ্ভাৱক কোন আছিল অপশ্যনবোৰত আছে চি আৰ দাস বি আৰ আম্বেদকাৰ জে এল নেহৰু নান অফ দ্য এবভ চ' স্বৰাজ পাৰ্টিৰ উদ্ভাৱক আছিল চি আৰ দাস মানে হৈছে চিত্তৰঞ্জন দাস চ' চিত্তৰঞ্জন দাস আছিল স্বৰাজ পাৰ্টিৰ উদ্ভাৱক লগতে মনত ৰাখিব যে মই ইয়াতে কি পইণ্টসমূহ লিখি দিছোঁ মানে ইম্পৰ্টেণ্ট পইণ্টসমূহ আপোনালোকে মনত ৰাখি যাব চিত্তৰঞ্জন দাসক দেশবন্ধু বুলিও কোৱা হয় দেশবন্ধু অৰ্থাৎ দেশবন্ধু বুলিও কোৱা হয় চ' কেতিয়াবা প্ৰশ্ন সুধিব পাৰে যে দেশবন্ধু বুলি কাক কোৱা হয় চ' চিত্তৰঞ্জন দাসক দেশবন্ধু বুলিও কোৱা হয় আৰু এই স্বৰাজ পাৰ্টি কেতিয়া উদ্ভাৱন কৰা হৈছিলে চ' 1923 চনত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিলে 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিলে আৰু 1922 চনত এই আন্দোলন স্থগিত কৰা হৈছিলে চৌৰি চৌৰাহত যেতিয়া হত্যাকাণ্ড হৈছিলে চ' তেতিয়া হিংসাত্মক ৰূপ লোৱাৰ বাবে মহাত্মা গান্ধীয়ে এই অসহযোগ আন্দোলন স্থগিত কৰিছিলে চ' এই স্থগিত হোৱাৰ পিছতে 1922 চনৰ চৌৰি চৌৰা ঘটনাৰ পিছত এই অসহযোগ আন্দোলন মহাত্মা গান্ধীয়ে স্থগিত কৰিছিলে আৰু তেতিয়াই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যিটো ৰাজনৈতিক দল আছিলে সেইটো দুটা ভাগত ভাগ হৈ গৈছিলে আৰু তাৰপিছতেই 1923 চনত এই এটা ভাগটোৰ পৰা মতিলাল নেহৰু আৰু চি আৰ দাস অৰ্থাৎ চিত্তৰঞ্জন দাসদেৱে স্বৰাজ পাৰ্টি গঠন কৰিছিলে পিছৰ প্ৰশ্নটোত আছে দ্য লাৰ্জেষ্ট এণ্ড দ্য অল্ডেষ্ট মিউজিয়াম অফ ইণ্ডিয়া ইজ লোকেটেড ইন দ্য ষ্টেট ইউনিয়ন টেৰিটৰী অফ ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ পুৰণি মিউজিয়াম অৱস্থিত অপশ্যনবোৰ আছে নিউ দিল্লী ৱেষ্ট বেংগল উত্তৰ প্ৰদেশ অন্ধ্ৰপ্ৰদেশ নতুন দিল্লী পশ্চিমবংগ উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশ চ' শুদ্ধ উত্তৰ হ'ব ৱেষ্ট বেংগল ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ পুৰণি মিউজিয়াম অৱস্থিত হয় ৱেষ্ট বেংগলত অৰ্থাৎ পশ্চিমবংগত লগতে এইটো কথা মনত ৰাখিব যে পশ্চিমবংগত থকা ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ পুৰণি যিটো মিউজিয়াম আছে তাৰ নাম কি তাৰ নাম হৈছে ইণ্ডিয়ান মিউজিয়াম দ্য ইণ্ডিয়ান মিউজিয়াম বুলি কোৱা হয় আৰু এয়া আছে কলকাতাত চ' এয়া কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে এইটো মনত ৰাখিব ইয়াক 1814 চনত স্থাপিত কৰা হৈছিলে আপোনালোকে লগতে এইটো মনত ৰাখিব যে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ লাইব্ৰেৰী ক'ত অৱস্থিত এয়াও কিন্তু কলকাতাতে অৱস্থিত ৱেষ্ট বেংগলতে অৱস্থিত হয় চ' এয়াও মনত ৰাখিব যে ভাৰতৰ আটাইতকৈ ডাঙৰ লাইব্ৰেৰী ক'ত অৱস্থিত কলকাতাতে অৱস্থিত আৰু তাৰ নাম কি ভাৰতৰ আটাইতকৈ ডাঙৰ লাইব্ৰেৰীৰ নাম হৈছে দ্য নেশ্যনেল লাইব্ৰেৰী অফ ইণ্ডিয়া দ্য নেশ্যনেল লাইব্ৰেৰী অফ ইণ্ডিয়া পিছৰ প্ৰশ্নটোত আছে দ্য ট্ৰপিক অফ কেঞ্চাৰ ডাজ নট পাছ থ্ৰু হুইচ অফ দিছ ইণ্ডিয়ান ষ্টেটছ কৰ্কট ক্ৰান্তীয় ৰেখা ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ নহয় চ' অপশ্যনবোৰত আছে মধ্যপ্ৰদেশ পশ্চিমবংগ ৰাজস্থান উৰিষ্যা মধ্যপ্ৰদেশ ৱেষ্ট বেংগল ৰাজস্থান উৰিষ্যা চ' শুদ্ধ উত্তৰ হ'ব উৰিষ্যা চ' কৰ্কটক্ৰান্তীয় ৰেখা ভাৰতৰ উৰিষ্যা ৰাজ্যৰ মাজেৰে পাৰ হৈ নাযায় কি পইণ্টসমূহ আপোনালোকে মনত ৰাখিব যে কৰ্কটক্ৰান্তীয় ৰেখা গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ৱেষ্ট বেংগল ত্ৰিপুৰা আৰু মিজোৰাম এই 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় আপোনালোকে কাউণ্ট কৰিব পাৰে 1 2 3 4 5 6 7 8 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় আৰু এই কৰ্কটক্ৰান্তীয় ৰেখা হৈছে আমাৰ বিষুৱ ৰেখাৰ পৰা 23.5 ডিগ্ৰী নৰ্থত থকা ৰেখাডাল এইটো 23 হাফ বুলি ক'ব পাৰি চ' 23.5 ডিগ্ৰী নৰ্থত থকা ৰেখাডালকে আমাৰ কৰ্কটক্ৰান্তীয় ৰেখা বুলি কোৱা হয় চ' এই কৰ্কটক্ৰান্তীয় ৰেখা ভাৰতবৰ্ষৰ এনেকুৱাকৈ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় আৰু যাৰ মাজেৰে পাৰ নহয় তাৰ নামটো সোধে সঘনাই চ' মনত ৰাখিব উৰিষ্যা
পিছৰ প্ৰশ্নটোত আছে ওৱান পিপল ওৱান ষ্টেট ওৱান লিডাৰ ৱাজ দ্য পলিচি অফ এক মানুহ এক ৰাজ্য এক প্ৰতিনিধি কাৰ নীতি অপশ্যনবোৰত আছে ষ্টালিন হিটলাৰ লেনিন মুছলিন চ' শুদ্ধ উত্তৰ হ'ব হিটলাৰ হিটলাৰৰ নীতি আছিল এক মানুহ এক ৰাজ্য আৰু এক প্ৰতিনিধি ওৱান পিপল ওৱান ষ্টেট ওৱান লিডাৰ হিটলাৰ কোন দেশৰ মানুহ আছিলে মনত ৰাখিব জাৰ্মানীত আছিলে চ' জাৰ্মানীৰ মানুহ আছিলে হিটলাৰ পিছৰ প্ৰশ্নটোত আছে হুইচ প্লেচ ইজ ছেইড টু বি দ্য কেথেড্ৰেল চিটি অফ ইণ্ডিয়া কোনখন চহৰক ভাৰতৰ কেথেড্ৰেল চহৰ বুলি কোৱা হয় অপশ্যনবোৰত আছে বেনাৰস কাঞ্চীপুৰম মাদুৰাই ভুৱনেশ্বৰ চ' শুদ্ধ উত্তৰ হ'ব ভুৱনেশ্বৰ ভুৱনেশ্বৰ চহৰক ভাৰতৰ কেথেড্ৰেল চহৰ বুলি কোৱা হয় কাৰণ ভুৱনেশ্বৰত ভাৰতবৰ্ষৰ পুৰণি মন্দিৰসমূহৰ সংগ্ৰহ পোৱা যায় আৰু এই মন্দিৰসমূহৰ সংগ্ৰহবোৰত থকা অদ্ভুত ধৰণৰ আৰু পৌৰাণিক যিবিলাক আৰ্কিটেক্সাৰ পোৱা যায় তাৰ বাবে ভুৱনেশ্বৰক ভাৰতৰ কেথেড্ৰেল চহৰ বুলি কোৱা হয় লগতে আপোনালোকে এইটো কথা মনত ৰাখিব যে স্কটলেণ্ড অফ নৰ্থ ইষ্ট বুলি কাক কোৱা হয় শ্বিলঙক কোৱা হয় এইটো সঘনাই আহি থকা কুৱেশ্যন হয় যে শ্বিলঙক স্কটলেণ্ড অফ নৰ্থ ইষ্ট উত্তৰ পূব ভাৰতৰ স্কটলেণ্ড বুলি কোৱা হয় কাৰণ শ্বিলঙৰ মনোমোহা দৃশ্যৰ বাবে এয়া নাম দিয়া হৈছে এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটোত আছে তানচেন এ গ্ৰেট মিউজিচিয়ান অফ হিজ টাইম ৱাজ ইন দ্য কোৰ্ট অফ মহান সংগীতজ্ঞ তানচেন কাৰ ৰাজসভাত আছিলে চ' অপশ্যনবোৰত আছে আকবৰ শ্বাহজাহান বাহাদুৰ শ্বাহ জাহাংগীৰ চ' শুদ্ধ উত্তৰ হ'ব আকবৰ আকবৰৰ ৰাজসভাত মহান সংগীতজ্ঞ তানসেন আছিলে আৰু তানসেনে কি বজাইছিলে ৰুদ্ৰবীণা বজাইছিলে আৰু ৰবাব বুলিও কোৱা হয় চ' ৰুদ্ৰবীণা বা ৰবাব বজাইছিলে তানসেনে এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটোত আছে ফেডোমিটাৰ ইজ ইউজ টু মেজাৰ ফেডোমিটাৰ কি জুখিবলৈ ব্যৱহাৰ কৰা হয় চ' অপশ্যনবোৰত আছে আৰ্থকুৱেক ৰেইনফল অচিন ডেপথ আৰু চাউণ্ড ইণ্টেনচিটি চ' ভূমিকম্প বৰষুণ সাগৰৰ গভীৰতা আৰু শব্দ ঘনত্ব চ' শুদ্ধ উত্তৰ হ'ব অচিন ডেপথ সাগৰৰ গভীৰতা জুখিবলৈ ফেডোমিটাৰ ব্যৱহাৰ কৰা হয় চাউণ্ড ৱেভ সৃষ্টি কৰা হয় আৰু এই চাউণ্ড ৱেভে সাগৰৰ গভীৰতা জোখে মনত ৰাখিব বৰষুণ জুখিবলৈ কি ব্যৱহাৰ কৰা হয় ৰেইন গজ ব্যৱহাৰ কৰা হয় মনত ৰাখিব ৰেইন গজ ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনত আছে ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য ফ্লেমিংগো ফেষ্টিভেল চেলিব্ৰেটেড ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত ফ্লেমিংগো উৎসৱ পালন কৰা হয় অপশ্যনবোৰত আছে ৰাজস্থান আছাম মণিপুৰ অন্ধ্ৰপ্ৰদেশ চ' শুদ্ধ উত্তৰ হ'ব অন্ধ্ৰপ্ৰদেশত ফ্লেমিংগো উৎসৱ পালন কৰা হয় আৰু লগতে এইটো কথা মনত ৰাখিব যে অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাৰ চুলুৰিপেটা নামৰ এটা জাগাত এয়া ফ্লেমিংগো উৎসৱ পালন কৰা হয় চুলুৰিপেটা মনত ৰাখিব চুলুৰিপেটা কোনখন জিলাত নেল্লোৰ জিলাত আৰু আপোনালোকে ক'ব পাৰেনে যে হৰ্ণবিল ফেষ্টিভেল কোনটো ৰাজ্যত পালন কৰা হয় মানে হৰ্ণবিল ফেষ্টিভেল হৰ্ণবিল চ' হৰ্ণবিল পালন কৰা হয় আমাৰ নাগালেণ্ডত এইটো কথা মনত ৰাখিব নেক্সট কুৱেশ্যনত আছে দ্য অথৰ অফ ৱৰ্ল্ড ফেমাছ হেৰি পটাৰ চিৰিজ ইজ বিশ্ববিখ্যাত হেৰি পটাৰ চিৰিজৰ লেখক কোন আছিল চ' অৰুন্ধতী ৰয় জে কে ৰলিং তাছলিমা নাছৰিন বা ছালমান ৰুশ্বদি চ' শুদ্ধ উত্তৰ হ'ব জে কে ৰলিঙে বিশ্ববিখ্যাত হেৰি পটাৰ চিৰিজ লিখিছিল আৰু পিছলৈ তেওঁ লিখা এই হেৰি পটাৰ চিৰিজৰ পৰা মুভিও বনোৱা হৈছিলে চ' মনত ৰাখিব জে কে ৰলিং যেতিয়া ট্ৰেইনেৰে যাত্ৰা কৰি আছিলে তেতিয়া তেওঁৰ মনত এয়া কল্পনা আহিছিলে চ' তাৰ পৰা তেখেতে এয়া বুক লিখিছিলে মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে হু ৱাজ দ্য কোৰ্ট পইণ্ট অফ সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি কোন আছিল চ' বানভট্ট হৰিচেন চান্দবৰদাই ভাওভূতি চ' শুদ্ধ উত্তৰ হ'ব হৰিচেন আছিল সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি পিছৰ প্ৰশ্নটোত আছে হুইচ ষ্টেট ডাজ নট শ্বেয়াৰ ইটছ বাউণ্ডেৰী উইথ ম্যানমাৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা নকৰে চ' অপশ্যনবোৰত আছে অৰুণাচল প্ৰদেশ মিজোৰাম মণিপুৰ ছিক্কিম চ' শুদ্ধ উত্তৰ হ'ব ছিক্কিম ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা নকৰে বাকী এই আটাইবোৰ ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা কৰে আৰু ছিক্কিমক নৰ্থ ইষ্টৰ ব্ৰাদাৰ বুলি কোৱা হয় মনত ৰাখিব ব্ৰাদাৰ অফ নৰ্থ ইষ্ট সাত ভনীৰ ৰাজ্যৰ আৰু এক ভাই ৰাজ্য এনেকৈ কোৱা হয় যে আগতে সাত ভনীৰ ৰাজ্য আছিলে কিন্তু এতিয়া সাত ভনী প্লাছ ওৱান ভাই ত' নৰ্থ ইষ্টত টোটেল 8খন ৰাজ্য আছে মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে ইন 2019 হুইচ পপুলাৰ ছিংগাৰ ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন এৱাৰ্ড 2019 চনত কোনজন জনপ্ৰিয় গায়কক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল চ' অপশ্যনবোৰত আছে লতা মংগেশকাৰ আশা ভোছলে ভূপেন হাজৰিকা মান্না দে
চ' শুদ্ধ উত্তৰ হ'ব ভূপেন হাজৰিকা। ভূপেন হাজৰিকাদেৱে 2019 চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। মনত ৰাখিব, এয়া এই কাৰণে ইম্পৰ্টেণ্ট কাৰণ আছাম পইণ্ট অফ ভিউৰ পৰা যদি চোৱা যায় তেন্তে এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' এয়া মনত ৰাখিব। আৰু লগতে আপোনালোকে এইটো কথা মনত ৰাখিব যে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল? চ' তেওঁ হৈছে গোপীনাথ বৰদলৈ। চ' গোপীনাথ বৰদলৈ আছিলে ভাৰত ৰত্ন বিজয়ী প্ৰথমজন ব্যক্তি, আছামিজ ব্যক্তি। চ' আপোনালোকক অশেষ ধন্যবাদ যে ভিডিঅ'টি শেষলৈকে চালে। আৰু ভিডিঅ'টি চাই যদি অকণমানো আপোনালোকৰ সহায় হৈছে তেন্তে নিজৰ ভাই ভনীসকলৰ সৈতেও শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰো সহায় হয়। কিপ শ্বাইনিং, কিপ লাৰ্ণিং। থেংক ইউ।